কি প্ৰকাশ কৰিম ইয়াৰ ই নিজেই নাই এতিয়া মোৰ কাৰণে ল'ৰাটো ৰিজাল্ট ভাল হোৱা বা ষ্টেণ্ড কৰা একো মূল্য এতিয়া নাই আৰু এইবোৰ এইটো মূল্য মোৰ কাৰণেতো একোৱেই নহয় এতিয়া আৰু ষ্টেণ্ড কৰিলোতো মোৰ যিহেতু সন্তান নাই সেইকাৰণে মই আৰু ৰিজাল্টটো সেয়া হ'লো কি আৰু তেনেকুৱা তথাপি ধৰক এটা কথা অঞ্চলৰ মানুহে জানিছে যে নহয় সি মেধাৱী আছিল যে এইটো আকৌ দ্বিতীয়বাৰ প্ৰমাণ কৰিছে মেট্ৰিকতো এবাৰ কৰিলেই মেট্ৰিক আমাৰ 92% পাইছে আৰু এডভান্স আৰু জেনেৰেল মেথছত 100/100 পাইছে তেনেকুৱা দ্বিতীয়বাৰো সি প্ৰমাণ কৰি গ'ল এতিয়া মোক আৰু তেনেকুৱা বেদনাৰ বাহিৰে আৰু একো জানাই কাৰণ এইটো মই জীৱনত আৰু মানে আমি জনাত অকল মেধাৱীয়ে নহয় এটা ভাল ময়ো জানিছোঁ কাৰণ আমাৰ বিদ্যালয়খনতো তেনেকুৱা কণ্ডোলেন্স পাতিছে চেণ্ট থমাছো পাতিছে কাৰণ এওঁলোকে ষ্টাফে আহি প্ৰত্যেকে মোৰ বেদনাৰ সমভাগী তেনেকুৱা আনকি আমাৰ সাংবাদিকদ্বয় তেনেকুৱা পৰ্যায়লৈ গোটেই অঞ্চলে মোৰ লগত সমবেদনাৰ অংশীদাৰ হৈ তেওঁ আত্মাৰ সদ্গতিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে মোৰ কাৰণে এইটোৱে আৰু ইয়াত থাকি আৰু মোৰ কি আছে এতিয়া এইটোৱে যে অঞ্চলবাসীয়ে যে ইয়াৰ কাৰণে কান্দিছে এইটোৱে